আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে, মইও ভালে আছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এযোৰ ধুনিয়া চাদৰ মেখেলা আৰু এই কাপোৰযোৰ কেনেকৈ কৰিছিল আপোনালোকক ভিডিওটো তাকে দেখাম বুলি ভাবিছো। আশা কৰো আপোনালোকে বহুত বেছি মৰম দিব ভিডিওটো। আৰু কলা কাপোৰযোৰৰ যেটো ভিডিও দিছিলো তাতো আপোনালোকে বহুত বেছি মৰম দিছে, কিন্তু এটাই দুখ পাইছো আপোনালোকে ফলো এটা কৰিবচোন। 50 কিমান থাউজেন্ড 6000 আহিছে নেকি ভিউজ, কিন্তু ফলোৱাৰ্স বহুত কম আহিছে। আৰু আপোনালোকে মৰম দিব বুলি আশা কৰিছো, কিন্তু ভিডিও বিলাকত যদি আপোনালোকৰ সহাৰি পাও নহয় ভিডিও দিবলৈ মনো যায় দিয়কচোন। ভাবিছো ফলো কৰিব আপোনালোকে পেজটো, আৰু যিসকলে ইউটিউবত চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। কাশ্মীৰী JNK আছে নামটো ইউটিউবত। আৰু এতিয়া দেখাই যাওঁ কাপোৰযোৰ কেনেকৈ কৰিব লৈছো, কি বস্তু লৈছো। এইটো হৈছে B7000 আৰু এটো আপোনালোকে মেছত পাই যাব। এটো স্ক্ৰিনশ্বট মাৰি থব আৰু স্ক্ৰিনশ্বট মাৰি আপোনালোকে ফটোকপি মেছত আপলোড কৰি দিব, আহি যাব এটো। আৰু একিডাল হৈছে ৰাউন্ড বাস, এডাল হৈছে 000 আৰু এডাল হৈছে 00 নেকি, পাহৰিছো নাম্বাৰটো, মানে নাম্বাৰটো নাই কি মুছ খাই গ'ল। আৰু হৈছে এটো পাৰ্ল কালাৰৰ ফেব্ৰিক গোল্ডেন গ্ৰীন। এটো অলপ শাইনিং হৈ থাকে যে এটোৱে কৰি মই আসলে ভাল পাওঁ, শাইনিং হয় আৰু কৰিবলৈও ভাল লাগে। আৰু আউটলাইন আগৰ যিকিটা আউটলাইন লৈছো সেইকিটা লৈছিলো। আউটলাইন কিটা আনিছিলো মই ফাৰ্স্ট কাইপা, কিন্তু এতিয়া তাতে সোল্ড আউট হৈ আছে, ষ্টকত নাই। আৰু আপোনালোকে সুধি আছে, আপোনালোকৰ কিছুমান কমেন্টৰ উত্তৰ মই আজি ইয়াতে দিম, আপোনালোকে খালি ভিডিওটো শেষলৈকে চাব। বহুতে সুধিছে আউটলাইনটো ধুলে গুচি যায় নেকি? কেতিয়াও ধুলে নাযায়, খালি আপোনালোকে 24 ঘণ্টা মানে ফেব্ৰিকখিনি কৰা 24 ঘণ্টা পাছত আপোনালোকে ইস্ত্ৰি কৰি দিব লাগিব উল্টা সাইডত, আৰু এসপ্তাহ মানলৈকে কাপোৰযোৰ ধুব নালাগে, তেতিয়া মানে ভাল লাষ্টিং ভাল হ'ব আৰু নুধুলে। আৰু এই এপ্লিকখিনি কথা সুধি আছিলে, সব কালাৰৰ আছে যিহেতু মছৰত, সেইকাৰণে সুধিছে বহুতে ক'ত পাইছো। সেইখিনিও মই মেছৰ পৰা আনিছিলো। লিংক দিবলৈ মিছত কোডহে দিব পাৰি, লিংক দিব নোৱাৰি। আপোনালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি পেলাই তেনেকৈ মই যেনেকৈ কৈছো আপলোড দি দিব মেছত, তেতিয়া আহি যাব। আৰু মই প্ৰথমতে ফুল পাহত গোটেই ৰাউণ্ডকে হেৰিটো কৰি লওঁ, দেখিছেনে? আঠাটো লগাই লওঁ, কাপোৰত আঠাটো নলগাওঁ, ফুল পাহত লগাওঁ। লগাই লৈ পেলাই মই য'ত দিম বুলি ভাবিছো সেই জেগাটো দিম। আঁকি লোৱা নাই ফুলপাহ, দেখিছে আপোনালোকে। মই ফুলপাহ কাপোৰত বিশেষকৈ নেয়াকৈ ডাইৰেক্ট কৰিয়ে যাওঁ, মনত যিটো মানে ষ্টাইল আহে এনে চাই লওঁ, কিন্তু ফুলপাহ মনত যিটো ষ্টাইল আহে মই সেইটোৱে কৰি যাওঁ। আৰু তেনেকৈ বনিছেগৈ ফুলপাহ, ভালেই হয় বাৰু, বেয়া নহয়। কিন্তু এজ ইট ইজ ফুলপাহ যেনেকৈ আঁকি লৈছো মই তেনেকুৱা নহয়, আপোনালোকে চাব পাৰে ফুলপাহৰ লগত মোৰ ফুলপাহ মিলাই। আৰু এনেকৈ কৰি গৈছো, কি দিছো আপোনালোকে চাই থাকিব ভিডিওটোত। এইটো হৈছে ব্লাউজৰ পিচটো, যিহেতু মই চাদৰখন যেতিয়া কৰিছিলো তাৰ ভিডিও কৰা নহ'লে, সেইকাৰণে ব্লাউজ পিচটোত মই কেনেকৈ কৰিছো চেম পদ্ধতিতে কৰিছো যেতিয়া, সেইকাৰণে আপোনালোকক ব্লাউজ পিচটোকে দেখাই দিছো। আৰু মোক সুধি আছিলে এই ষ্টনখিনিৰ কথা, এইখিনিও মই মেছৰ পৰাই আনিছিলোঁ। ষ্টনটো হৈছিলে 4 mm লৈছোঁ, আপোনালোকে 6 mm লৈকে ল'ব পাৰিব, কিন্তু তাতকৈ ওপৰত ল'লে ফুলপাহৰ মানে এই মাছটো বাহিৰত পৰিব। মোৰটো হৈছে 4 mm হয়, 4000 মান আছিলে এইখিনি পাথৰখিনি, 169 মান লৈছিলে। আপোনালোকে এইখিনি মেছৰ অৰ্ডাৰ কৰিব পাৰিব, মেছৰ পৰাই লৈছিলোঁ মই এইখিনি। আৰু এইখিনি মই সাইজটো দেখাই দিছো, সাইজটো বহুত সৰু হয়, ফুলপাহত মানে ভিতৰত যিটো খালি জেগা আছে নহয় তাত মানে তাতকৈ সৰুহে হয়, কিন্তু বেয়া লগা নাই, দেখিবলৈ ধুনীয়া লাগিছে। এইটো হৈছে গ্ৰীণ আউটলাইন। এইটো মই অনলাইন অনা নাছিলোঁ, এইটো দোকানৰ পৰা আনিছিলোঁ, বিহপুৰীয়া বিনাপানী ষ্ট'ৰ আছে, বুক ষ্টল আছে, তাৰ পৰা আনিছিলোঁ, কিন্তু এতিয়া পাবলৈ মানে নাইকিয়া হৈছে তাত। আৰু মই আপোনালোকক ফুলপাহৰ কাৰণে কি লৈছোঁ, কি মানে কেনেকৈ কি কৰিছোঁ সকলো কৈছোঁৱে। তাৰ ভিতৰতো যদি কিবা থাকি গৈছে আপোনালোকে কমেণ্ট কৰি জনাব, মই আকৌ আহিবলগীয়া ভিডিঅ'ত মই সেইখিনি ক'বলৈ চেষ্টা কৰিম। যিমানখিনি মনত পেলাই কওঁ তাৰ মাজতো থাকিয়ে যায়, আপোনালোকৰ কুৱেশ্যন আহে কমেণ্টত, কিন্তু আকৌ আপোনালোকে সুধিব, কিবা যদি সুধিবলগীয়া আছে মই কৈ দিবলৈ চেষ্টা কৰিম যিখিনি থাকে। আৰু ফুলপাহ আপোনালোকে দেখিলে মই আঁকি লোৱা নাই, এনেকৈ কৰিয়ে ফুলপাহ কমপ্লিট কৰিছোঁ। এইটো মই ব্লাউজৰ হাতটো দিছোঁ, দুপা ফুল চেমকৈ দিছোঁ আৰু চেম ষ্টাইলতে আঁকি মেলি দিছোঁ দুপা ফুল।
আৰু আজি ভাবিছো মোৰ এটো ভিডিও কমেন্ট বক্সত আপোনালোকে যি সকলে মোৰ ভিডিও চাই পেলাই কাপোৰ বনাইছে ডিজাইন কৰিছে সকলোৱে একপি ফটো দিব কি বনাইছে কেনেকে কি কৰিছে কমেন্ট বক্সত দিব ভাল লাগিব আৰু কোৰ পৰা চাই আছে মোৰ ভিডিও হেতু জনাব আৰু আপোনালোকে মোৰ কমেন্ট বক্সত ইমান ধুনীয়া কমেন্ট কৰিছে আৰু ইনবক্সতো আহিছে মোৰ ভিডিও চাই ভাল পাইছে বহুতে বনাইছে এগৰাকীয়ে কৈছে মই 5 জোৰ বনাইছো সঁচাকে মোৰ বহুত বেছি ভাল লাগিছে মানে মই জনাখিনি কিবা এটা হলো আপোনালোকক দিব পাৰিছো আপোনালোকে কৰিব পাৰিছে আসলতে কিনো মানুহে মানুহৰ বাবে বুলি নকয় জানো আৰু মই কিবা এটা কৰি ভাল পাওঁ হেখিনি আপোনালোকক দেখাইছো আৰু তাৰ পৰাই আপোনালোকে কিবা এটা কৰিব পাৰিছে খুব বেছি ভাল লাগে নহয় নে তেনেকুৱা হলে আৰু যিমানখিনি পাৰো যিমানখিনি জানো সদায় দি যাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকেও এনেকৈ মৰম দি যাব বুলি আশা কৰিছো আপোনালোকে যি সকলে মোৰ পেজটো ফলো কৰা নাই প্লিজ পেজটো ফলো কৰিব আৰু যি সকলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ব্লাউজৰ যিপা ফুল আছিল হেপা কমপ্লিট হৈছে আৰু এটা কথা ভাবিছো আপোনালোকে মোক কমেন্টত জনাবচোন মই কেনেকুৱা ধৰণৰ ডিজাইন লৈ আহিব লাগে সেম ডিজাইন দি থাকিলেও ভাল নালাগে দেখচোন অলপ বেলেগ ডিজাইনো আনিব পৰা হয় আপোনালোকে কমেন্ট কৰিব কেনেকুৱা ধৰণৰ ডিজাইন আনিম মইতো প্ৰত্যেকটো বস্তুৱে জানো বুলি মই আপোনালোকক ক'বলৈ জনাই কিন্তু মই চেষ্টা কৰিম আৰু মই কৰা চেষ্টাখিনি আপোনালোকক দেখাম মই কেনেকৈ কৰিছো আপোনালোকৰ সুবিধা হোৱাকে দেখাম যাতে আপোনালোকৰ সুবিধা হয় বা মই মোৰো ভাল লাগে দেখচোন আপোনালোকৰ লগত শেয়াৰ কৰি নহলেনো ভিডিও কিয় দিলহেতেন কিবা এটা ভাল লাগে কাৰণে ভিডিও বিলাক আপোনালোকলৈ দিও আপোনালোকেও চাই ভাল পায় মোক ইমান ধুনীয়া কমেন্ট কৰে মোৰো ভাল লাগে আজি ভিডিওটো ইমানতে সামৰণি মাৰিম বেছি দীঘল নকৰো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ ভিডিওবিলাক শেয়াৰ কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ থাকিল আৰু আপোনালোকে এনেকৈ মৰম দি যাব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আপোনালোকৰ লগতে আন 10 জনৰ সুবিধা হোৱাকে যাতে কিবা এটা নহয় কিবা এটা শিকিব পাৰে মোৰ ভিডিও চাই আৰু কমেন্ট কৰিব কোকৰ পৰা চাই আছে একেটাকে কৈ আছো কমেন্ট কৰিব আজিলৈ আহিছো ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ থাকিল এনেকৈ মৰম দি যাব আৰু আপোনালোকে সুবিধা হয় কি মই ফুলপাহ দি দিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ফুলপাহ ধুনীয়াকৈ কাপোৰত কৰিব পাৰিব